যিসকল ছাত্ৰ ছাত্ৰী গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত আণ্ডাৰ গ্ৰেজুৱেটৰ BA BCom BSc এণ্ড BVoc 4th ছেমিষ্টাৰ ৰেগুলাৰ বেটছত আছে তোমালোকে হয়তো গমেই পাইছা তোমালোকৰ যি ছেমিষ্টাৰ ফাইনেল পৰীক্ষা আছে এই ছেমিষ্টাৰ ফাইনেল পৰীক্ষা 25 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে আমি আজি এইটো ভিডিঅ'ত আলোচনা কৰিম যে যিসকল 4th ছেমিষ্টাৰ ৰেগুলাৰ বেটছত আছে তোমালোকৰ পৰীক্ষা গুৱাহাটী বিশ্ববিদ্যালয় পোষ্টপন কৰিছে নেকি আৰু পোষ্টপন কৰি এই পৰীক্ষা 9 অক্টোবৰ তাৰিখে হ'ব নেকি আৰু যিসকল 4th ছেমিষ্টাৰ আছে তোমালোকৰ যোনটো PDF ফাইল আছে এই PDF ফাইলটো তোমাৰ কলেজত সেন্ড কৰিবলৈ কলেজৰ যোনটো ইমেইল আইডি হয় এই কলেজৰ ইমেইল আইডি কেনেকৈ পাবা আৰু এই ইমেইল আইডিত কেনেকৈ সেন্ড কৰিবা আৰু তোমাৰ ঘৰত যোনটো হাৰ্ড কপি থাকি যাব এই হাৰ্ড কপিখিনি কেতিয়া জমা দিবা আৰু হাৰ্ড কপিখিনি জমা দিয়াৰ লগতে তোমাৰ কি বস্তু জমা দিব লাগিব আৰু তোমালোকে যেতিয়া অনলাইন যোগে পৰীক্ষা দিয়াৰ সময়ত তোমালোক কেইটা পেজ ব্যৱহাৰ কৰিব পাৰিবা গুৱাহাটী ইউনিভাৰ্চিটিৰ এটা ইনষ্ট্ৰাকশ্যন দিছে যে 10টা পেজতকৈ বেছি পেজ ব্যৱহাৰ কৰিব নোৱাৰিবা আমি আজি আলোচনা কৰিম তোমালোকে যেতিয়া অনলাইন যোগে পৰীক্ষা দিবা এই পৰীক্ষাত তোমাৰ 10টা পেজতকৈ বেছি পেজ ব্যৱহাৰ কৰিব পাৰিবা নে নাই এই গোটেইখিনি কথা বিষয়ে আমি আজি এইটো ভিডিঅ'তে আলোচনা কৰিম ভিডিঅ'টো অকণমান স্কিপ নকৰি সম্পূৰ্ণ চাই থাকিবা আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা সৰু অনুৰোধ জনাইছোঁ তোমালোকে যদি এতিয়ালৈকে আছাম অনলাইন টেক চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ তোমালোকে জানা যে তোমালোকে এইটো চেনেল প্ৰতিদিন গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফালৰ পৰা এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ'বিলাক পাই থাকিবা আৰু বহুতে কমেণ্ট কৰি জনাই আছিলে যে যিসকল ছাত্ৰী 4th ছেমিষ্টাৰ ৰেগুলাৰ বেটছত আছে তোমালোকে পৰীক্ষা পোষ্টপন কৰিছে নেকি তো প্ৰথমতে ক'ব বিচাৰোঁ যে যিসকল ছাত্ৰী গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত 4th ছেমিষ্টাৰ ৰেগুলাৰ বেটছত আছে তোমালোকে পৰীক্ষা পোষ্টপন কৰা নাই বহুতে এইটো ভুল ভাবি আছে যে 4th ছেমিষ্টাৰ পৰীক্ষা পোষ্টপন কৰিছে তোমালোকে পৰীক্ষা পোষ্টপন কৰা নাই কিন্তু যিসকল ছাত্ৰী 4th ছেমিষ্টাৰ ৰেগুলাৰ বেটছৰ ফিল'চফি অনাৰ্ছ ফাৰ্ষ্ট পেপাৰ আছিলে 25 ছেপ্টেম্বৰ তাৰিখে হ'ব লাগিছে আফটাৰনুন শিফ্টৰ মাত্ৰ এটা পৰীক্ষা পোষ্টপন কৰিছে সেই পৰীক্ষাৰ ফিল'চফি অনাৰ্ছ ফাৰ্ষ্ট পেপাৰ যোনটো আছে এই পৰীক্ষাটো পোষ্টপন কৰিছে আৰু এই পৰীক্ষা পোষ্টপন কৰি 9 অক্টোবৰ তাৰিখে হ'ব তোমালোকে বহুতে ভুল ভাবি আছে যে 4th ছেমিষ্টাৰ ৰেগুলাৰ বেটছৰ পৰীক্ষা পোষ্টপন কৰিছে ৰেগুলাৰ বেটছৰ কোনো পৰীক্ষা পোষ্টপন কৰা নাই মাত্ৰ ফিল'চফি অনাৰ্ছ ফাৰ্ষ্ট পেপাৰ যোনটো আছে এই ফাৰ্ষ্ট পেপাৰটো পোষ্টপন কৰিছে আৰু পোষ্টপন কৰি 9 অক্টোবৰ তাৰিখে হ'ব এতিয়া কথাটো হ'ল যে তোমালোকে যদি অনলাইন যোগে পৰীক্ষা দিয়াৰ সময়ত তোমালোকৰ যোনটো PDF ফাইলটো কেনেকৈ সেন্ড কৰিবা আৰু কোনটো ইমেইলত সেন্ড কৰিবা তো তোমালোকে যোনটো কলেজত পঢ়া সেই কলেজৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটত তোমালোকে ভিজিট কৰিব পাৰা বা তোমালোকৰ কলেজৰ যোনটো অফিচিয়েল হোৱাটছএপ গ্ৰুপ আছে এই হোৱাটছএপ গ্ৰুপত তোমালোকৰ পৰীক্ষাৰ PDF সেন্ড কৰা যোনটো ইমেইল এড্ৰেছ হ'ব পাৰে এই ইমেইল আইডি দি দিয়া হৈছে এই ইমেইল আইডি তোমালোকে সেন্ড কৰিবা এইটো গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত এটা এফিলিয়েট কলেজ হয় কলিয়াবৰ কলেজ এই কলিয়াবৰ কলেজৰ অফিচিয়েল ৱেবছাইটত মই ভিজিট কৰিছোঁ ভিজিট কৰাৰ পৰা সিহঁতে এটা নটিফিকেশ্যন দিছে এই নটিফিকেশ্যন লিখিছে যে যিসকল BA অনাৰ্ছ ফাৰ্ষ্ট পেপাৰ BA অনাৰ্ছ আছে তোমালোকে এইটো ইমেইলত দিব লাগিব গোটেইকেইটা ইমেইল বেলেগকৈ দিছে তোমালোকে এটা ইমেইল সেন্ড নকৰিবা আৰ্টছ কমাৰ্চ ছায়েন্সৰ বেলেগ ইমেইল হ'ব বেলেগ ইমেইলত তুমি সেন্ড কৰিবা দেখা পাইছা ইয়াত বেলেগ ষ্ট্ৰীমৰ বাবে বেলেগ ইমেইল আইডি দিয়া হৈছে তো বেলেগ ষ্ট্ৰীমে বেলেগ ইমেইল আইডি সেন্ড কৰিব লাগিব এতিয়া কথাটো হ'ল যে যিসকল ছাত্ৰী অনলাইন যোগে পৰীক্ষা দিয়া সময়ত তোমালোকে কেইটা পেজ ব্যৱহাৰ কৰিব পাৰিবা গুৱাহাটী ইউনিভাৰ্চিটিৰ ইনষ্ট্ৰাকশ্যন দিছে তোমাৰ 10টা পেজ ব্যৱহাৰ কৰিব পাৰিবা ইয়াত মই ক'ব বিচাৰোঁ তোমালোকে যেতিয়া অনলাইন যোগে পৰীক্ষা দিয়াৰ সময়ত তোমালোকে যোনকেইটা পেপাৰ ব্যৱহাৰ কৰিবা এই তোমালোকে গোটেইকেইটা পেপাৰ ব্যৱহাৰ কৰিব পাৰিবা অৰ্থাৎ তোমালোকে যেতিয়া অনলাইন যোগে পৰীক্ষা দিবা 10টা পেজতকৈ বেছি পেজ ব্যৱহাৰ কৰিব পাৰিবা ইয়াত কোনো বাধা নাই তোমালোকে 10টা বা 20টা বা 30টা পেজ ব্যৱহাৰ কৰিব পাৰিবা কিন্তু তোমালোকৰ যোনটো PDF ফাইলৰ সাইজ অকণমান কম কৰিবলৈ চেষ্টা কৰিবা আগতে যেতিয়া অনলাইন যোগে পৰীক্ষা দিছিলে তোমালোকে অসমটো আপলোড কৰিব লাগিছিলে তাত 5 MBতকৈ বেছি হ'ব নোৱাৰিলে কিন্তু এতিয়া তোমালোকে যোনটো PDF ফাইল হ'ব এই PDF ফাইলটো কলেজৰ ইমেইলত সেন্ড কৰিব লাগিব সেইকাৰণে তোমালোকে ইমেইলত যেতিয়া সেন্ড কৰিবা তাত কোনো বাধা নাই তোমালোকে 10 MB বা 20 MB সেন্ড কৰিব পাৰিবা ইয়াত কোনো বাধা নাই সেইকাৰণে তোমালোকে যেতিয়া অনলাইন যোগে পৰীক্ষা দিয়াৰ সময়ত তোমালোকে 10টা বা 20টা পেজ ব্যৱহাৰ কৰিব পাৰিবা কিন্তু ইমেইলত তোমালোকে 10 MB মান ৰাখিবা তেতিয়াহ'লে তোমাৰ যোৱাটো সুবিধা হয় এতিয়া কথাটো তোমালোকে যেতিয়া অনলাইন যোগে পৰীক্ষা দিয়াৰ সময়ত তোমালোকৰ ঘৰত যোনটো এনচাৰ চিট থাকি যাব এইকেইটা কেনেকৈ জমা দিবা তো এই এনচাৰ চিটকেইটা তোমাৰ কলেজত 10 অক্টোবৰ আৰু 9 অক্টোবৰ দুটা দিনত জমা দিয়া হ'ব ইয়াত কৈছে যে কলিয়াবৰ কলেজে কি কৰিছে কেণ্ডিডেটছ মাষ্ট ছাবমিট হাৰ্ড কপি ফৰ অল পেপাৰ্ছ ইন এ ছিংগল এনভেলপ অন 9 and 10th অক্টোবৰ 2021 কলেজ অফিচ ইয়াত কলিয়াবৰ কলেজে কি কৰিছে আৰু মই বাকী কলেজত খবৰ লৈছোঁ সিহঁতে কি কৰিছে তোমালোকে যেতিয়া অনলাইন যোগে পৰীক্ষা দিয়াৰ সময়ত তোমাৰ ঘৰত যোনটো এনচাৰ চিট থাকি যাব তোমালোকৰ ধৰা 4টা পৰীক্ষা আছে 4টা পৰীক্ষা 10টাকৈ পেজ লৈছা 40টা পেজ এই গোটেইকেইটা পেজ মিলাই ছিংগল এটা এনভেলপত ভৰাবা অৰ্থাৎ তোমালোকে গোটেইকেইটা পৰীক্ষাৰ যিকেইটা পেপাৰ হ'ব এই গোটেইকেইটা পেপাৰ তোমালোকে
এটা এনভেলপ ভৰাবলৈ কৈছে দেখা পাইছা ইয়াত কৈছে হাৰ্ড কপি অফ অল পেপাৰ্ছ ইন এ সিঙ্গল এনভেলপ তোমালোকে যিকেইটা পেপাৰ ব্যৱহাৰ কৰিবা গোটেইকেইটা পেপাৰ মিলাই এটা সিঙ্গল এনভেলপত ভৰাবলৈ কৈছে আৰু ইয়াত তোমালোকে ওপৰত তোমাৰ এক্সাম নেম লিখিবা সাবজেক্ট নেম লিখিবা পেপাৰ কোড লিখিবা ৰোল নাম্বাৰ লিখিবা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লিখিবা আৰু তোমাৰ মোবাইল নাম্বাৰ লিখিবা তোমালোকে এক্টিভ থকা এটা মোবাইল নাম্বাৰ দিবা কিয়নো তোমাৰ PDF ফাইলটো কিবা কাৰণে হেৰাই যায় বা তোমালোকৰ যেটো হাৰ্ড কপিখিনি কিবা কাৰণে হেৰাই যায় তোমালোকৰ কলেজত এইটো কন্টেক্ট কৰিব পাৰে সেইকাৰণে তোমালোকে এক্টিভ থকা এটা মোবাইল নাম্বাৰ দিবা আৰু ইয়াত কৈছে যে তোমালোকে যদি এনভেলপখিনি জমা দিবলৈ যাবা তেতিয়া তোমালোকৰ যোনটো এডমিট কাৰ্ড আছে এডমিট কাৰ্ডখিনি লগত লৈ যাবা আৰু তোমালোকৰ চেণ্টাৰ ফিজ যোনটো দিছে এই ফিজটো লগত লৈ যাব লাগিব অৰ্থাৎ চেণ্টাৰ ফিজৰ যে ৰিসিপ্ট আছে এই ৰিসিপ্টখন লগত লৈ যাব তেতিয়াহে তোমাৰ যোনটো এনভেলপটো একচেপ্ট কৰিব তোমাৰ নিজৰ কলেজে মনত ৰাখিবা তোমালোকে যেতিয়া জমা দিবলৈ যাবা তোমাৰ এডমিট কাৰ্ড আৰু ডিপোজিট অৰ্থাৎ তোমাৰ চেণ্টাৰ ফিজ ডিপোজিট যোনটো ৰিসিপ্ট আছে এই ৰিসিপ্টখন লৈ যাবলৈ নাপাহৰিবা তো তোমালোকৰ 4th সেমিষ্টাৰ এডমিট কাৰ্ড দিয়া নাই তোমাৰ 3rd সেমিষ্টাৰ যোনটো এডমিট কাৰ্ড আছে এই 3rd সেমিষ্টাৰ এডমিট কাৰ্ডটো লগত লৈ যাবা তেতিয়াহে তোমাৰ এনভেলপখিনি জমা দিব পাৰিবা তো এইটো আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফালৰ পৰা সৰু এটা ইনফৰমেশ্যন ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিছে তো লাইক কৰিবা আৰু চেনেলটো যদি নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আজিলৈকে এইখিনিতে